আমাৰ বুথ সন্মিলনী মানে কি এইটো আমাৰ অসম প্ৰদেশৰ পৰা যেটো আমাৰ বৰ্তমান মিছন BTR 2025 সেই মিছন BTRটো সাকসেস কৰাৰ কাৰণে আমাৰ যে 40টা সমষ্টি আছে সেই 40টা সমষ্টিত মানে আমাৰ দলৰ স্থিতি কি আমাৰ দলে কিমান শক্তিশালী এইবিলাক চোৱা চিতাৰ কাৰণে প্লাস এইটো কিমান মানে আমাৰ কাৰ্যকৰ্তাসকলে কি ধৰণৰ কাম কৰি আছে এইবিলাক চোৱা চিতাৰ কৰাৰ কাৰণে এটা 21 জনীয়া বুথ কমিটি সক্ৰিয় বুথ কমিটি এটা বনাৰ নিৰ্দেশ দিছে সেইমতে আমাৰ মণ্ডল সভাপতিবিলাকে প্ৰত্যেকটা বুথত 21 জনীয়াকৈ সক্ৰিয় বুথ কমিটিবিলাক গঠন কৰা হৈছে এই সক্ৰিয় বুথ কমিটিবিলাক আসলতে সক্ৰিয় হৈ আছে নে নাই এই কাৰণে আমি পৰ্বতজৰা মণ্ডলত 10টা আমাৰ VCDC আছে এই 10টা VCDCত মানে প্ৰত্যেকটা VCDCত এটা হুকিয়াকৈ বুথ সন্মিলনী আমি কৰিছোঁ ৰাতিপুৱা 11টাত বাছবাৰী VCDCত কৰিলোঁ এতিয়া 3টা বজাত এইটো মটাটি VCDCত কৰিলোঁ এতিয়া আমাৰ 5টা বজাত ৰূপসীত VCDCত আছে এইটোৰ জৰিয়তে আমি এইখিনি দেখিলোঁ যে আজি আমাৰ এই মটাটিটো জানে যে সেইটো আমাৰ ধৰ্মীয় সংকলগুৰু আমাৰ মুছলমান ভাইসকল বসতি প্ৰধান তাত যেখিনি আজি উপস্থিতিৰ সংখ্যা আমি দেখিলোঁ 9টা আমাৰ বুথ আছে এই 9টা বুথৰ ভিতৰত 21 জনকে আহিলে 189 আমাৰ সদস্য উপস্থিত থাকিব লাগিছিল কিন্তু আমি আজি প্ৰেজেণ্টত পাইছোঁ 153 গতিকে অলমোষ্ট 80% ওপৰত আমাৰ বুথ কাৰ্যকৰ্তাসকল উপস্থিত আছে আৰু কিছু যেহেতু ৰোৱা ধানবিলাক ৰুই আছে সেইকাৰণে হয়তো কিছু অসুবিধাত আহিব পৰা নাই বুলি কৈছে আমি আশ্বস্ত হ'ব পাৰিছোঁ যে আমাৰ বুথৰ কাৰ্যকৰ্তাসকলে মণ্ডলৰ কাৰ্যকৰ্তাসকলে সঠিকভাৱে কাম কৰি আছে যাৰ কাৰণে আজি আমাৰ এই বুথ সন্মিলনটো অলমোষ্ট সাকসেছ বুলি আমি ক'ব লাগিব